WhatsApp terima. WhatsApp terima. আমাৰ সান্তালসকলৰ বাহা উৎসৱ হয় আৰু বাহা উৎসৱৰ যোগেদি মই অসমবাসীক শুভেচ্ছা জনাইছোঁ। লগতে মানে সকলোৰে ভাল শান্তি সমৃদ্ধিৰে দিনটো পাৰ হয় তাৰে কামনা কৰিছোঁ। লগতে যিটো আমাৰ 4দিনীয়া প্ৰগ্ৰাম হয় বাহা উৎসৱটো, প্ৰথম দিনাখন হয় আমাৰ জাহেৰ দাম, দ্বিতীয় দিনাখন হয় আমাৰ জাহেৰ থানত আমি পূজা কৰোঁ আৰু সন্ধিয়া সময়ত আমি বাহাটো বিতৰণ কৰোঁ ঘৰে ঘৰে। আৰু তৃতীয় দিনাখন আমি পানীৰে খেলোঁ আৰু চতুৰ্থ দিনাখন আমি বোকাৰ লগত খেলোঁ। যিহেতু আগৰ যুগত যিবিলাক মানুহে আমাৰ ৰিচাৰ্চ কৰিছে ছায়েন্স হিচাপত যে বোকাৰ লগত খেলিলে কেনেকুৱা হয়, আমি সৰু কালত যেতিয়া সৰু থাকোঁ তেতিয়া বোকাৰ লগত খেল ধেমালি কৰোঁ, বোকাৰে লগত মিলোঁ আৰু এটাই ৰিচাৰ্চ কৰিছে যে যোনদিনাখন আমি মৰোঁ এই মাটিৰ লগতে মিলি যাওঁ। তাৰ কাৰণে সিদিনা লাষ্টৰ দিনাখন সেই কিবাটো উৎসৱ হয়। আৰু তৃতীয় দিনাখন আমাৰ পানীৰ লগত যিখন কিবা হয় মানে সিদিনাখন মানে ডাঙৰবিলাকক পানীৰে মানে মান সন্মান, ধৰক যেনেকুৱা পানী ডাঙৰ হ'লে ভৰিত দিব লাগে, ঠিক তেনেকুৱা আমাৰ উৎসৱ 4দিনীয়া উৎসৱ হয়। আৰু গোটেই অসমতে আজিৰ দিনত অসমত আমি বাহা উৎসৱ পালন কৰোঁ সান্তালসকলে। আৰু জাগাই জাগাই তেনেকুৱা উৎসৱ আজিৰ দিনত হয়। এতিয়া ধৰক আমি বাহা আমাৰ যোনে পুৰোহিত হয় এখেতে পূজা কৰিছে আৰু আমি যিমান মানুহ ইয়াত আহিছোঁ গোট খাইছোঁ আমাৰ বাহা পূজা স্থানত, আমি গোটেইকেইটা এতিয়া আমাক বাহা বিতৰণ কৰি দিছে। এতিয়া আমি বাহা উৎসৱখন নাচিৰে গানেৰে আমি মানে সকলো দেৱ দেৱতাৰ নাম লৈ আমি আজি গাওঁ আৰু এখেতক মানে গানের যোগেদি মানে গোটেইকেইটা বস্তুটো আমি কিবা কৰোঁ। মোৰ নাম কোঁৱৰ মাৰ্ডি। প্ৰথমতে মই নিউজ লাইভসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গাঁওখনৰ নাম বাঁশবাৰী, গোসাইগাঁও মহকুমাৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ অসম প্ৰান্তৰ অৱস্থিত এই বাঁশবাৰী গাঁওখন। আমি প্ৰত্যেক বছৰে বাহা উৎসৱটো আমি পালন কৰোঁ এই ফাগুন পূৰ্ণিমাত। এই বাহা উৎসৱটো 3দিনীয়া কাৰ্যক্ৰমেৰে আমি পালন কৰোঁ। প্ৰথম দিনা হ'ল জাহেৰ দাম, দ্বিতীয় দিনা হ'ল বাহা পূজা আৰু তৃতীয় দিনা হ'ল আমাৰ বাহা বিদায়। এই 3দিনীয়া কাৰ্যসূচীৰে আমি বাহা উৎসৱ আমি পালন কৰোঁ। দ্বিতীয় দিনটো আমি জাক জমকৰে বাহা উৎসৱটো আমি পালন কৰোঁ। বিভিন্ন নৃত্য গীত আছে, বাহা নৃত্য গীত আছে। এই নৃত্য গীতেৰে বিভিন্ন গাঁৱত আমি মুখৰিত হৈ দেখিবলৈ পাম। প্ৰত্যেক বছৰে এই মাহৰ ফাগুন পূৰ্ণিমা দিনাই আমি বাহা উৎসৱ পালন কৰোঁ। কাৰণ এই উৎসৱটো পালন কৰাৰ লগে লগে আমি প্ৰকৃতিক আমি আগমন, নতুন বছৰৰ আগমন আমি কামনা কৰোঁ। কাৰণ আমি প্ৰকৃত বিশ্বাস কৰা মানুহ, প্ৰকৃতক সেৱা কৰিলেহে আমি মানুহ জীয়াই থাকিব পাৰিম। এই বাহা উৎসৱৰ জৰিয়তে বিশ্ব শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ, যাতে বিশ্বত মানে নানা ধৰণৰ অসুবিধা অৰাজকতাৰ পৰা আমি বাচিব পাৰোঁ। তাৰ কাৰণে আমি এই পূজাখন আমি পালন কৰোঁ। অতীতৰ পৰা আমি জাহেৰ দেৱতা, জাহেৰ এৰা, গোসাই এৰা
এইবিলাক মাৰামবুৰু এইবিলাক দেৱতাক আমি পূজা কৰোঁ আৰু এই পূজাৰ জৰিয়তে আমি সাঁওতালসকলৰ যে পৰম্পৰা আমি এই দেৱতাৰ জৰিয়তে আমি পালন কৰি আমি ভাল পাওঁ এইখিনি কথা সাঁওতালসকলৰ যি বাহা পৰৱখন বিশেষকৈ ক'ব লাগিব ফাকুৱা বা ৰঙেৰে নেখেলে বোকা পানীৰে খেলে এই বিশেষ সত্যটো আপুনি অলপ ক'ব আমাৰ বাহা পৰৱটো আচলতে আমি ৰঙেৰে আমি নেখেলোঁ আমাৰ পানী আছে আৰু এই ফুলৰ জৰিয়তে আমি মানে ডাঙৰক সন্মান ভক্তি কৰিব লাগে তেনেকুৱা আমাৰ পৰম্পৰা আছে কিছুমান বিশেষ ব্যক্তিসকলে ৰংটো আমাৰ গাঁওখন এনেকুৱা বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা সেইকাৰণে কিছুমান ঠাইত আমি দেখিবলৈ পাওঁ ৰং খেলা নোহোৱা নহয় কিন্তু আচলতে আমি পানীৰেহে আমি তৃতীয় দিনা আমি খেলাটো খেলোঁ আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত